বিতৰ্কত দা ৰুফটপ পাব নামৰ বাৰখন কাৰ অনুমতি লৈ নিশা ৩ বজালৈকে বাৰ খোলা ৰাখিছিল কৰ্তৃপক্ষই গুৱাহাটী ভাঙাগড়স্থিত ৰুদ্ৰাক্ষ মলৰ চতুৰ্থ মহলাত আছে এই বাৰখন এইখন বাৰতে নিশা ১১ বজাৰ পৰা ৩ বজালৈকে সুৰাপান কৰিছিল শামিমসহ ৩ যুৱতীয়ে আকাংক্ষা পূজা আৰ্মিনা শামিমহঁতক পুৱতি নিশা ৩ বজালৈকে সুৰা যোগান ধৰিছিল কেনেকৈ লেট নাইটৰ অনুমতি আছেনে বাৰখনত বাৰখনৰ মালিক কোন লেট নাইটৰ অনুমতি থাকিলেহে নিশা ১২ বজালৈকে খোলা ৰাখিব পাৰে বাৰসমূহ লেট নাইটৰ অনুমতি ল'লেও পুৱতি নিশা ৩ বজালৈকে কেনেকৈ গ্ৰাহকক সুৰা যোগান ধৰিব পাৰে আবকাৰী বিষয়া মেনেজ নাথাকিলে এয়া সম্ভৱ নে আসলে ৩টামান মিউজিক বন্ধ ৩টামান বজালৈ বহি আছিলে এনেই বহি আছিলে সোমাইছিলে ১১টা কিমানত সোমাইছিলে আৰু এটা ১১টামান পিছত ১১টামান বজাত আহিছিলে আছিলে ৩টামান বজাত এনেকৈ আছিলে বহি এনেই মিউজিক বন্ধ হৈছে মানে এটা নৃত্য পিছত বন্ধ কৰিছে আৰু নাই এনেই বহি আছিলে সিহঁতে এনেই বহি আছিলে নহয় মানে বহি আছিলে এইটো কাৰণে বহি আছিলে বাৰটো বন্ধই আছিলে তাৰমানে কিছুমান তাৰমানে নিচা হৈছে ন বহি আছিলে অকণমান এইটো কাৰণে ভিতৰতে বহি আছিলে নাই বন্ধই আছিলে বাউঞ্চিকেইটাও আছিলে এইটো বাকী নাই এইটো কাৰণে ১২টা মানে ১২টালৈকে খোলাই থাকে এইটো নহয় যে নাই নক'লে মানে মিউজিক বন্ধই কৰিছিলে বহি আছিলে এইটো এতিয়া তো মানে বহি আছে এতিয়া নিচা হৈছিলে এনেই বহি আছিলে এইটো কি ক'ম আৰু এতিয়া কিমান টকাৰ খাইছিলে তেওঁলোকে 19,000 এনেকৈ হৈছিলে 19,000 টকামান হৈছিলে আৰু মতে আৰু মানে খানা খানা খাইছিলে মানে মতে গোটেই মদ নহয় মানে ভাত মানে চাৰ্টাৰবিলাক খাইছিলে এইটোতো ক'ব নোৱাৰিম এতিয়া মানে কিমান খাইছিলে নাছিলে আৰু প্ৰায় লৈ গৈছিলে এনেকৈ গৈছিলে তাৰ ফুটেজৰ পৰা আমি তাৰ হোটেলৰ বিলখন কালেক্ট কৰিছিলোঁ যিখন বিলৰ এমাউণ্ট হৈছিল 19,000 তাৰপৰা ৰাতি ৩টা বজাত তেওঁলোক ওলাই আহিছিল তাৰপৰা আকৌ GPS ট্ৰেক কৰি চালোঁ যে ৩টা বজাত গাড়ীখন ভঙাগড়ৰ পৰা মুভ কৰিছে গুৱাহাটীৰ বিভিন্ন জেগাত গৈছে বিশেষকৈ GRS ৰোড গৈছে RG বৰুৱা ৰোড গৈছে মাদাৰ টেৰেছা ৰোড গৈছে সেইখিনি সময়ত গাড়ীখনৰ মেক্সিমাম স্পীড 135 কিলোমিটাৰ পাৰ আৱাৰ উঠাইছিল GPS ট্ৰেকত সেইখিনি ওলাই আছে তাৰপৰা ইনচিডেণ্টটো যিখিনি সময়ত হৈছে একজেক্টলি 4:02 গাড়ীখনে যিটো ইনচিডেণ্ট ইম্পেক্ট কৰিছে সেই সময়ত গাড়ীখনৰ স্পীড আছিল 96 কিলোমিটাৰ পাৰ আৱাৰ দ্য ৰুফটপ পাব নামৰ বাৰখনৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা ল'বনে বিতৰ্কিত বাৰখনৰ পৰা ওলাই আহি আগতেও এজন যুৱকৰ মৃত্যু হৈছিল বাৰ কৰ্তৃপক্ষই মহানগৰী আবকাৰী বিষয়াক মেনেজ কৰি সুৰাৰ বেহা অব্যাহত ৰাখিছে নেকি পুৱতি নিশালৈকে বাৰ খোলা ৰখাৰ পাছতো আবকাৰী বিষয়াই ব্যৱস্থা নলয় কিয় 19,000 টকাৰ সুৰা সেৱন কৰিছিল আকাংক্ষা পূজা আৰ্মিনাহতে वो दिन जब यहाँ से निकल गया था वो तो 3 लड़की और 1 लड़का उस दिन आप यहाँ पे थी कि नहीं था मेरा सीनियर था मेरा सीनियर था कितने बजे तक ये बार खुला रहता है हम लोग 2 बजे ऐसा को 2 बजे हम लोग तो जल्दी निकल जाती है और कौन कौन रहता है यहाँ पे हम लोग का स्टाफ रहता है हम दोनों तो हॉस्टल से तो निकल जाते हैं টেটুলৈকে সুৰাপান কৰি 3 বজাত বাৰৰ পৰা ওলাই আহি তীব্ৰ বেগত গাড়ী চলোৱাৰ ফলতেই মৃত্যু হ'ল 3 যুৱতীৰ গুৱাহাটীৰ অধিকাংশ বাৰেই লেট নাইটৰ অনুমতি লৈ উৰে নিশা সুৰাৰ বেহা চলায় আবকাৰী আৰু প্ৰশাসনৰ উপাধিলা নীতিৰ বাবেই সুৰাৰ বেহা ৰমৰমীয়াকৈ চলে গুৱাহাটীত ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সৈতে বিতুপন বৰাৰ ৰিপৰ্ট আসাম টক্স